কথাবোৰ চিধা চিধি হা কথাবিলাক আমি একা ৰসৰাজৰ মালিক বহি আছে সেই ৰসৰাজৰ মালিকক মই আজি সুধিছোগে ইয়াত ইমান কোটি কোটি টকা ঘটিলে আপোনাৰ দোকানত এটা অসমীয়া ল'ৰা এমপ্লয়ী আছেনে আপোনালোকে কিন্তু জাতিৰ প্ৰতি কোনো দায়বদ্ধ নাই আজিলৈকে ৰসৰাজে শিৱসাগৰৰ কাৰণে কিবা কৰিলেনে একো নকৰিলে আপুনি আহিছে স্বাগতম জনাইছো ইয়াত কিহৰ এটা প্ৰস্তাৱ লোৱা হয় ভোজপুৰী ছাত্ৰ সন্থা নেকি সেইটো বেন কৰিব লাগে ভোজপুৰী ছাত্ৰ লাগি অসমত নচলিব আৰে ভোজপুৰী ছাত্ৰ লাগিলে বুলেট লৈ ইয়াত ফুট লগাই যিটো গতিত ৰাস্তাত যায় মই নিজেই স্কুটি চলাই আছো তেলে বুলেট চলাব পৰা হলি ষ্টুপিড ইয়াত নহব ইয়াত নহব আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হ'ব ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব কৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব লাগে এইবোৰ নচলিব গুণ্ডামি নচলিব আৰু শুনক মই একদম চিধা চিধি কৈ দিছো মোক না মই ইলেকশ্যন খেলিম না মোক মাৰোৱাৰী মানুহ ভোট লাগে না মোক বিহাৰী মানুহ ভোট লাগে না মোক বঙালী মানুহ ভোট লাগে মই এইবিলাকত নাই আৰু এটা কথা একদম স্পষ্টকে মই আপোনালোকক কৈ দিছো এইবাৰ যদি আমাৰ মানুহ পিতে খুব পিতা হ'ব এইবোৰ নচলিব সদায় আৰু ভদ্ৰ অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব গুৰ মাৰিব হা আমি কি ঢোল আৰু ৰঙালী বিহু আমি যেতিয়াই পাতি দিব পাৰো খালি ঢোলটো যাতে আপোনালোকৰ পিঠি নহয় সেইটো কথালে মন কৰিব একদম কৈ দিছো দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং বৰটোপ ঢাল তৰোৱাল আমি 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ মানুহ হয় আমাৰ যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয় অসমীয়া মানুহ ভদ্ৰ অসমীয়া মানুহ সৰল হয় কাৰণেতো আহি ইয়াত ৰসৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা সৰল হয় কাৰণেতো অপচৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হ'ব পাৰিছা কিন্তু যদি খং উঠে মগজটো ঘূৰে ৰাজস্থানো নেপাবি বিহাৰো নেপাবি এচা পিটন দিয়া হ'ব একদম আজি কৈ দিয়া আৰু যিকেইজন ব্যৱসায়ী নাহিলে সিদ্ধান্ত লোৱা হওক কাইলৈ বাহিৰৰ দোকান বন্ধ বসন্ত গগৈ ডাঙৰীয়া মই আপোনাক অনুৰোধ জনাইছো আপোনালোকে মোৰ বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয় কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলিয়া ঘৰত সোমাই বহি নাথাকে আৰু দাদা আপুনি ৰাজহুৱা কৰক কালি কোন 3জন বদন আপোনাৰ ঘৰলৈ গৈছিলে আপুনি ৰাজহুৱা কৰক 3জন বদনৰ কোন গৈছিলে সেই বদন কেইটা গাঠো গাড়ী কাণত ধৰাব লাগিব আপুনি আজি ৰাজহুৱা কৰি যাব লাগিব কোন 3জন বদন আপোনাৰ ঘৰলৈ কালি ৰাতি পইচাৰ ঘোষ দিবলৈ গৈছিলে আৰু এটা কথা ভোজপুৰী সংগঠন বন্ধ আৰু ইয়াত কিহৰ মাৰোৱাৰী যুৱ মঞ্চ অসমীয়া যুৱ মঞ্চ আছে চব জইন কৰা ইয়াত মাৰোৱাৰী যুৱ মঞ্চ নহব এতিয়াৰ পৰা একো নহব বহুত সহ্য কৰিলো চব মাৰোৱাৰী যুৱ মঞ্চৰ নাম মাৰোৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব কলা ৰং লৈ সেইটো প্ৰস্তাৱ লোৱা হওক ভোজপুৰী ছাত্ৰ সন্থাৰ নাম কলা ৰং লৈ ভোজপুৰী ছাত্ৰ সন্থাই য'ত লিখা আছে চব মোহাৰিব লাগিব সেইটো প্ৰস্তাৱ লওক একদম হয় নে ৰাইজ আমি ইয়াৰ ভূমিপুত্ৰ মানুহ তহঁতৰ চৰবোৰ খাবলৈ আমি ইয়াত জীয়াই থকা নাই চৰবোৰ খাবলৈ জীয়াই থকা নাই আৰু আমাৰ চৰকেইটা বেংগলী ফেডাৰেশ্যন বন্ধ কৰা হওক এইবোৰ অসমত নচলিব উজনি অসমত এইবোৰ চলিব দিয়া নহব এইখিনিকে কলো মই কথাবোৰ কলে বিতৰ্ক হয় মই কথাবোৰ কলে মোক গুণ্ডা বুলি কয় কিন্তু যদি মই আকৌ কৈছো যদি আমি গুণ্ডা হয় মোৰ নিচিনা গুণ্ডাৰ সমাজত প্ৰয়োজন আছে কৰিব লাগিব গুণ্ডামি দেশ আৰু জাতিৰ স্বাৰ্থ অসম নামৰ মাজনীৰ স্বাৰ্থ ইহঁতে চল পায় আমি কিবা এটা কৰিলে আমাক পুলিচে জেলত ভৰাই দিয়ে মাৰোৱাৰীখিনিয়ে চল পায় আমি কিবা এটা কৰিলে জেলত ভৰাই দিয়ে সেই মাৰোৱাৰী সমাজক কৈছো জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডাটো মইহে হব এইটো কথা মনত ৰাখিম মই জেললৈ ভয় নকৰো জেল মোৰ দ্বিতীয় ঘৰ এইবোৰ কথা কৈ লাভ নাই কিন্তু সিদ্ধান্তবোৰ হওক আৰু বসন্ত গগৈ ডাঙৰীয়াক চিতু বৰুৱাক মই ধন্যবাদ দিছো এটা বসন্ত দাই এই অনা অসমীয়া শ্ৰেণীকে ভাবে আমি দল সংগঠনবোৰৰ মাজত মিলা প্ৰীতি নাই আমাৰ দল সংগঠনবোৰৰ মাজত মতভেদ থাকিব পাৰে আমাৰ দল সংগঠনবোৰৰ মাজত
অৰিয়া অৰি কিছুমান থাকিব পাৰে, কিন্তু আমি খিলঞ্জীয়াৰ সেইটো কথাও মনত ৰাখিব লাগিব। আৰু প্ৰস্তাৱ এটা একদম লোৱা হওক, আজি ৰখাজৰ মালিক থাকোঁতে লোৱা হওক, অহা 7 দিনৰ ভিতৰত ৰখাজত 20টা খিলঞ্জীয়া ল'ৰা দিব লাগিব, নহ'লে ৰখৰাজ বন্ধ কৰি দিয়া হ'ব ৰখৰাজ। এতিয়াৰ পৰা নচলিব। আৰু বসন্ত দাই আছে, কালি আমাৰ ল'ৰাখিনিয়ে যিদৰে দোকানে দোকানে সোমাই চিঠি দিয়াৰ পিছত মাত্ৰ মুষ্টিমেয় 7-8জন মানুহ আহিছে। মানে কি আমাক অপমান কৰা হৈছে? হা, আমাৰ খিলঞ্জীয়া মানুহখিনিক অপমান কৰা হৈছে, তাই আহোম ছাত্ৰ সন্থাক অপমান কৰা হৈছে, বীৰ লাচিতাক অপমান কৰা হৈছে, জাতীয় সংগ্ৰামী সেনাক, অসমীয়া যুৱ মঞ্চক, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম জাতীয় গণমঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, চবকে অপমান কৰা হৈছে। হা, কথা টকাৰ জোৰত যি ইচ্ছা তাকে কৰিবি, এইবাৰ পৰা নহ'ব।